ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ চান্দিপাৰা ফকীৰগঞ্জ সংযোগী পথছোৱাটো আজি নিশা ভাৰণি পানীয়ে মুহূৰ্তৰ ভিতৰত উটুৱাই লৈ যায়। ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো। ইয়াৰ চাওক অতি ভয়াৱহ ৰূপ লৈছে বান। বৰ্তমান আচলতে ক'ব লাগিব কেইবাখনো গাঁও জলমগ্ন আৰু চান্দিপাৰা গাঁৱৰ বৰ্তমান যাতায়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। একমাত্ৰ বৰষা টুলুঙা নাও আৰু টুলুঙা নাৱেৰে বৰ্তমান যাতায়াত অব্যাহত কৰিব লগা হৈছে এই অঞ্চলৰ ৰাইজ আৰু স্থানীয় ৰাইজ ইয়াতে ভিৰ কৰিবলৈ পৰিলক্ষিত হৈছে। আচলতে ক'ব লাগিব বৰ্তমান এই চান্দিপাৰা ৰাবাৰচলা এই গাঁওসমূহ বৰ্তমান পানীৰ কবলত আৰু ইয়াত আপোনালোকে চাওক আজি নিশা ভয়াৱহ ৰূপ লৈ ইয়াক কিন্তু আজি নিশা ছিঙি গৈছে আৰু মুহূৰ্তৰ ভিতৰত কিন্তু উটুৱাই লৈছে আৰু ব্যাহত হৈ পৰিছে যোগাযোগ। এই আপোনালোকক দেখুৱাই আছো ইয়াৰ পৰিৱেশ। ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ চান্দিপাৰা ফকীৰগঞ্জ সংযোগী পথছোৱাটো আজি নিশা ভাৰণি পানীয়ে মুহূৰ্তৰ ভিতৰত উটুৱাই লৈ যায়। ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো। ইয়াৰ চাওক অতি ভয়াৱহ ৰূপ লৈছে বান। বৰ্তমান আচলতে ক'ব লাগিব কেইবাখনো গাঁও জলমগ্ন আৰু চান্দিপাৰা গাঁৱৰ বৰ্তমান যাতায়াত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। একমাত্ৰ বৰষা টুলুঙা নাও আৰু টুলুঙা নাৱেৰে বৰ্তমান যাতায়াত অব্যাহত কৰিব লগা হৈছে এই অঞ্চলৰ ৰাইজ আৰু স্থানীয় ৰাইজ ইয়াতে ভিৰ কৰিবলৈ পৰিলক্ষিত হৈছে। আচলতে ক'ব লাগিব বৰ্তমান এই চান্দিপাৰা ৰাবাৰচলা এই গাঁওসমূহ বৰ্তমান পানীৰ কবলত আৰু ইয়াত আপোনালোকে চাওক আজি নিশা ভয়াৱহ ৰূপ লৈ ইয়াক কিন্তু আজি নিশা ছিঙি গৈছে আৰু মুহূৰ্তৰ ভিতৰত কিন্তু উটুৱাই লৈছে আৰু ব্যাহত হৈ পৰিছে যোগাযোগ। এই আপোনালোকক দেখুৱাই আছো ইয়াৰ পৰিৱেশ।